হেল্ল' এভৰিৱান, তোমালোকক আজি মই এই ভিডিঅ'টোত ক্লাছ 9ৰ কাৰণে তোমালোকে ভাৱ সম্প্ৰসাৰণৰ কি চাবা তোমালোকক মই সেই বস্তুকেইটা তোমালোকক আজি মই এই ভিডিঅ'টোত প্ৰভাইড কৰিবলৈ লৈছোঁ। এতিয়া আমি চোৱা, তোমালোকে ভাৱ সম্প্ৰসাৰণৰ কাৰণে আমি জানো যে ভাৱ সম্প্ৰসাৰণৰ লগত তোমাৰ আবেদন প্ৰতিবেদন আহি যাব, হয়নে নহয়? তুমি ভাৱ সম্প্ৰসাৰণ কৰাও কৰিব পাৰা, নাইবা আবেদন লিখিব পাৰা, হয়নে নহয়? এতিয়া চোৱা, আমি প্ৰথমতে চাবা তোমালোকে ৰাইজে নখ জোকাৰিলে নৈ বৈ, এই বস্তুটো চাই থবা। তাৰপিছত তোমালোকে চাবা যে অতি ভক্তিত চোৰৰ লক্ষণ, এইটো চাবা। তাৰপিছত যি মূলা বাঢ়ে তাৰ দুপাতত চিন, এইটো চাই থবা। তাৰপিছত তোমালোকে আৰু এটা বস্তু চাবা যে এইটো বস্তু চাবা, উপকাৰীক অজগৰে খায়, এইটো চাব পাৰা। শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে, এইটো চাবা তোমালোকে। আৰু তোমালোকে কি চাবা মই তোমালোকক দেখুৱাই দিছোঁ। তোমালোকে আৰু ইয়াৰ পৰা চাবা তোমালোকে এইটো বস্তু চাবা, সময়ৰ টিকনিডাল হেনো আগফালে, এইটো বস্তু চাব পাৰা। তাৰপিছত তোমালোকে এইটো চাব পাৰা, কথাত কটা যায় কথাতে বতা পায়, এইটো চাবা। তাৰপিছতে তোমালোকে এইখিনি চাই থ'লে হ'ব। অতি ভক্তিত চোৰৰ লক্ষণ, এইটো চাব পাৰা। আৰু তোমালোকে এইটো চাব পাৰা, অধিক মাছত বগলী কণা। অতি ভক্তিত চোৰৰ লক্ষণ আৰু অধিক মাছত বগলী কণা, এই বস্তুকেইটা তোমালোকে এইবাৰ তোমালোকে যিসকল ছাত্ৰকৰ ক্লাছ 9ৰ এনুৱেল এক্সাম দিবলৈ গৈ আছা, তোমালোকৰ সেইখিনিৰ কাৰণে তোমালোকে এই বস্তুকেইটা মানে ভাৱ সম্প্ৰসাৰণকেইটা চাই থ'বা। তোমালোকে এইখিনিৰ ভিতৰতে অহা চান্সেছ খুব বেছি আছে। ধন্যবাদ।